এতিয়া আদানীৰ মানুহ তাত দপদপাই ঘূৰি আছে, কাম বন কৰি আছে। কোনোবাই যদি এয়াৰপৰ্টৰ মানুহে কয় যে এইটো এনেকৈতো দিগদাৰী হ'ব, এনেকুৱা হ'ব, তেওঁলোকৰ উত্তৰ কি হ'ল, যিবিলাক আদানীৰ মানুহ আছে তাত, CM को ফোন লগাওঁ কিয়া? ভাবুগুটি দিয়ে যে মুখ্যমন্ত্ৰীক ফোন কৰোঁ নেকি, বেছি দাদাগিৰি দেখাইছে দেখোন। অৰ্থটো সেইটো যে প্ৰদেশ কংগ্ৰেছত যোগদান কৰাৰ পিছত জ্যেষ্ঠ মুখপাত্ৰ হিচাপে মোৰ এখন প্ৰথম আনুষ্ঠানিক সংবাদমেল। মই এটা স্পৰ্শকাতৰ বিষয়, এইটো বৰ জুতি লগা নহ'ব, ৰাজনৈতিক নহয় যদিও মই এই বিষয়টোৰ ওপৰত দুআষাৰ ক'ব খুজিছোঁ। তাৰ আগতেই আপোনালোকে সকলোৱে জানে যে অসমৰ এগৰাকী বিখ্যাত স্বনামধন্য আইনজীৱী নিলয় দত্ত ডাঙৰীয়াৰ আজি পুৱা দেহাৱসান ঘটিছে। তেখেতৰ প্ৰতি তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আৰু আমাৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আজি মই যিটো বিষয়ত ক'ব খুজিছোঁ সেইটো হ'ল গুৱাহাটী বিমানবন্দৰ। গুৱাহাটী বিমানবন্দৰৰ ব্যক্তিগতকৰণ আৰু আপোনালোকে জানে যে বিমানবন্দৰৰ পশ্চিম ফালৰ প্ৰায় 150মান পৰিয়ালক নিথৰুৱা কৰিবৰ কাৰণে চৰকাৰে এটা ষড়যন্ত্ৰ আৰম্ভ কৰিছে। তেওঁলোকৰ ভূমি কাঢ়ি ল'বলৈ চেষ্টা কৰিছে আৰু ইতিমধ্যে ৰাইজে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছে। এই বিষয়টো মূলতঃ প্ৰথমতে মই এয়াৰপৰ্টটো কি কাৰণে আদানীক দিয়া হ'ল। 50 বছৰৰ লিজত দিয়া হৈছে। আদানী নামৰ যিটো বৃহৎ বনীয়া গোষ্ঠী, যিটোক আমি সকলোৱে জানো যে নৰেন্দ্ৰ মোদীৰ অতি ঘনিষ্ঠ, এই নৰেন্দ্ৰ মোদীয়ে গুৱাহাটী বিমানবন্দৰটো অসমৰ সকলো মানুহৰ আপত্তি সত্ত্বেও আদানীক গতাই দিছে। অহা 8 অক্টোবৰ তাৰিখে আদানীয়ে বিমানবন্দৰটোত আনুষ্ঠানিকভাৱে নিজা কাম কাজ আৰম্ভ কৰিব। এটা উদ্যোগ লোকচানত থাকিলে বিক্ৰী কৰি দিয়া, লিজত দিয়া, এইবিলাক চলে। কিন্তু গুৱাহাটী বিমানবন্দৰটো আপোনালোকে জানেই সকলোৱে যে 18-19 বৰ্ষৰ পৰা অতি লাভত থকা এটা বিমানবন্দৰ। ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ, এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া, তেওঁলোকৰ ৰিপৰ্টতে আহিছে যে লাভজনক বিমানবন্দৰবিলাকৰ ভিতৰত গুৱাহাটীটো এটা অন্যতম। 17-18 বৰ্ষৰ আগলৈকে বিমানবন্দৰটো লাভত নাছিলে, লোকচানত আছিল। কিন্তু 17-18 বৰ্ষত প্ৰায় 80-90 কোটি টকা এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াই নিজা পুঁজি খৰচ কৰি চৰকাৰৰ পৰা 1 টকাও লোৱা নাই। তেওঁলোকে এইটো আধুনিকীকৰণ কৰিলে, মডাৰ্ণাইজ কৰিলে। তেওঁলোকৰ পেছেঞ্জাৰ লঞ্চ ধুনীয়া কৰিলে। আপোনালোকে গোটেইখিনি দেখিছেই। সজাই পৰাই পাৰ্কিঙৰ ব্যৱস্থা, বিল্ডিং ধুনীয়াকৈ সজালে। যিটো পুৰণা টাৰ্মিনেল এতিয়া যিটো চলি আছে, তাৰ পিছৰ পৰা লাহে লাহে তেওঁলোকৰ লাভৰ সংখ্যা পৰিমাণ বাঢ়ি গ'ল। আৰু সেই লাভজনক এটা বিমানবন্দৰত য'ত অসমৰ মানুহৰ আৱেগ জড়িত হৈ আছে। কাৰণ এই যে বিমানবন্দৰটো, ইয়াত মই আদানীক দিয়াৰ আমি কিয় বিৰোধ কৰিছোঁ, প্ৰথম কথা হ'ল 3000 বিঘা মাটি আছে গুৱাহাটী বিমানবন্দৰত। তাত সকলো ৰানৱে টানৱে সমস্ত ধৰি বিল্ডিং, অফিচ কাছাৰী, তেওঁলোকৰ যিখিনি আছে ৰেচিডেঞ্চিয়েল এৰিয়া, গোটেইবোৰ ধৰি 3000 বিঘা মাটি তাত আছে। আপুনি যদি চাই 3000 বিঘা মাটিৰ দৰ কি হ'ব, বজাৰ মূল্য আজিৰ তাৰিখত, এই যে আজাৰা অঞ্চলত বিমান কোচ য'ত আছে সেই অঞ্চলত এতিয়া মাটিৰ মুকলি বজাৰত যিটো মূল্য সেইটো হ'ল 30 লাখৰ পৰা 50 লাখ টকা একঠা মাটিত। তাৰমানে 1 বিঘা মাটিত 2 কোটি টকা, প্লাছ মাইনাছ 2 কোটি টকা। তাৰমানে 3000 বিঘা মাটি আদানীক দিয়া হৈছে।
৩,০০০ মাটিৰ এটা সম্পত্তি এবছৰ ২ বছৰ ১০ বছৰলৈ নহয় ৫০ বছৰলৈ লিজত দিয়া হৈছে লোকচানত থকা উদ্যোগ নহয় বিমানবন্দৰটো লাভত থকা নিজৰ পইচা ভাঙি তেওঁলোকে বনাইছে চৰকাৰে দিয়া নাই পইচা এয়াৰপৰ্ট অথৰিটি নিজা পইচা এই যে লিজত দিয়া হ'ল মানুহে আপত্তি কৰিলে আমিও এটা কেছ কৰিছিলোঁ আপুনি জানে চাগে আপোনালোকে ২০১৯ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে আমি এটা PIL কৰিছিলোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ত মই আছিলোঁ ডক্টৰ হীৰেণ গোহাঁই ছাৰ আছিলে হাইদৰ হুছেইন ডাঙৰীয়া আছিলে আৰু আমাৰ কাৰ্বি আংলঙৰ হলিৰাম টেৰাং ডাঙৰীয়া আমি 4জন পিটিশ্যনাৰ আছিলোঁ আমি ব্যক্তিগতকৰণৰ বিৰোধিতা কৰিছিলোঁ কেছটো হিয়াৰিং হ'ল কেইবাবাৰো তেওঁলোকে সময় বিচাৰে এফিডেভিটৰ কাৰণে উত্তৰৰ কাৰণে তেনেকৈ টানি দীঘলীয়া কৰি আছে এতিয়াও সেইটো ছাবজুডিচ হৈ আছে কিন্তু কোৰ্টে এটা কথা কৈছিলে তেতিয়া যে যদি গুৱাহাটী হাইকোৰ্টে এই বিচাৰৰ ৰায়টো এই ব্যক্তিগতকৰণৰ বিৰুদ্ধে দিবলগীয়া হয় দিয়ে তেতিয়া আদানীয়ে কোনো পূৰ্ব চৰ্ত আৰোপ নকৰাকৈ বিমানবন্দৰটো আকৌ ঘূৰাই দিব লাগিব সেইটো তেতিয়া হাইকোৰ্টে কৈছে আৰু সেই কাৰণেই তেওঁলোকে এতিয়া মোদীয়ে এখন নতুন MOU কৰি আদানীৰ হাতত গতাই দিছে কেছটো কিন্তু চলি আছে কেছৰ জাজমেণ্টৰ ওপৰতহে ইয়াৰ ভৱিষ্যত নিৰ্ভৰ কৰিব এই কথাটো মই মাজতে কৈ গ'লোঁ 1958 চনত এই এয়াৰপৰ্টটো স্থাপন কৰা হৈছিলে 1958ৰ পৰা বহুত ঘাট প্ৰতিঘাতৰ মাজেৰে আহি এতিয়া মাত্ৰ লাভ দেখিছে উত্তৰ পূৰ্বাঞ্চলত ইমানবোৰ বিমানবন্দৰ আছে এই আটাইবোৰ বিমানবন্দৰ লোকচানত চলি আছে লাভ নহয় এতিয়া ৰৈয়া তেজু এইবিলাকত কিমান পেছেঞ্জাৰ থাকে নাথাকে কিন্তু ৰাইজৰ সুবিধাৰ কাৰণে এয়াৰপৰ্ট অথৰিটিয়ে বিমান সেৱা আগবঢ়াইছে আৰু সেইবিলাক ক'ৰ পৰা জোৰা মাৰে গুৱাহাটী বিমানবন্দৰৰ যিটো লাভ হয় তাৰ পৰা জোৰা মাৰে আৰু সেই লাভজনক উদ্যোগটো বিমানবন্দৰটো আদানীক গতাই দিয়া হৈছে 50 বছৰলৈ তাৰমানে বাকীবিলাকৰ অৱস্থা কি হ'ব এতিয়া বাকীবিলাক বিমানবন্দৰৰ দায়িত্ব আদানীয়ে ল'ব নেকি নলয় কাৰণ সেইবিলাক লোকচানত আছে সৰু বিমানবন্দৰ মই আগতে কৈছোঁ যে 80 পৰা 90 কোটি টকা খৰচ কৰিছে 100% নিজৰ ফাণ্ড তেওঁলোকৰ এয়াৰপৰ্ট অথৰিটি ধুনীয়াকৈ সজালে পৰালে আৰু আপোনালোকে জানে চাগে পূবফালে এতিয়া যিটো টাৰ্মিনেল আছে তাৰ পূবফালে এটা খুব অত্যাধুনিক কেইবা মহলীয়া এটা নতুন টাৰ্মিনেল সাজি থকা হৈছে নিৰ্মীয়মান অৱস্থাত আছে সেইটো কোনে কৰিছিলে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া সেইটোত ফাৰ্ষ্ট ফ্ল'ৰলৈকে গাড়ী যায় গাড়ীৰ ওপৰত গাড়ীৰ পৰা নামিব পাৰিব ডিপাৰ্চাৰ তাৰ পৰা হ'ব এৰাইভেলটো গ্ৰাউণ্ড ফ্ল'ৰত হয় বিভিন্ন ধৰণৰ কেইবাখলপীয়া ব্যৱস্থা আছে পাৰ্কিঙৰ ব্যৱস্থা আছে ওপৰত আমি যিবোৰ বাহিৰৰ এয়াৰপৰ্টত দেখোঁ বেংগলোৰ দিল্লী মুম্বাই তেনেকুৱা ফেচিলিটি থকা এটা খুব অত্যাধুনিক আৰু বিশ্বমানৰ কাৰিকৰী প্ৰযুক্তি তাত সংলগ্ন থাকিব সেইটো 300 কোটি টকা ইতিমধ্যে এয়াৰপৰ্ট অথৰিটিয়ে খৰচ কৰিছে আৰু 40% মান মানুহ 40% মান কাম নিৰ্মাণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে সেইটো কালৈ যাব এতিয়া এই 3000 বিঘা মাটিৰ ভিতৰতে আছে সেইটো আদানীৰ হাতলৈ যাব এই যে 40% কাম এয়াৰপৰ্ট অথৰিটিয়ে কৰিলে এই যে 300 কোটি টকা খৰচ কৰিলে এতিয়ালৈকে সেই গোটেই সমস্ত আদানীক চমজাই দিয়া কিমানত চমজাই দিছে মই সেই কথালৈ আহিম $1,232 কোটি টকা এই নতুন যিটো টাৰ্মিনেল বনাই আছে সেইটোৰ এষ্টিমেটেড কষ্ট হ'ল 1,232 কোটি টকা তাৰে 300 কোটি টকা মই ক'লোঁ খৰচ কৰিলে ইতিমধ্যে আৰু এই যে এয়াৰপৰ্টটো দি দিলে আদানীক কিমান টকাত দিছে জানেনে মই যে ক'লোঁ মাটিৰ দাম কিমান হ'ব পাৰে এয়াৰপৰ্টত 300 কোটি টকা এতিয়ালৈকে নতুন টাৰ্মিনেলত খৰচ কৰিলে ৰিন'ভেশ্যনত পুৰণাটোৰ ৰিন'ভেশ্যনত তেওঁলোকে 80-90 কোটি টকা খৰচ কৰিলে এয়াৰপৰ্ট অথৰিটিয়ে আৰু বিনিময়ত আদানীক কিমান টকাত মোদীয়ে দি দিছে জানেনে তেওঁলোকৰ যিটো MOU হৈছে মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং তাৰ তথ্যমতে আদানীয়ে মাত্ৰ 115 কোটি টকা এয়াৰপৰ্ট অথৰিটিক চৰকাৰক দিব লাগিব আৰু সেইটো দিব লাগিব পাৰফৰ্মেন্স গ্যাৰাণ্টি সিকিউৰিটি ডিপজিট হিচাপে
মানে মই ভাল কাম কৰিম, যদি কৰিব নোৱাৰোঁ এই পইচাটো জব্দ হ'ব। আৰু কোনো আদানীৰ লগত লেনদেন নাই। 115 কোটি টকা মাত্ৰ। আৰু পিছত এই যে 300 কোটি টকা নতুন টাৰ্মিনেলৰ কাৰণে খৰচ কৰিলে এয়াৰপৰ্ট অথৰিটিয়ে, সেই পইচাটো আদানীক দি দিবলৈ কোৱা হৈছে। মানে 115 আৰু 300, 415 কোটি টকাত এই বিশাল সম্পত্তি, ঘৰ দুৱাৰ, টাৰ্মিনেল, এয়াৰ ট্ৰেফিক কণ্ট্ৰলৰ সকলো ব্যৱস্থা, বিশ্বমানৰ সকলো ইকুইপমেণ্টছ সকলো দি দিব আদানীক। আদানীয়ে কি কৰিব? তেওঁতো এই 413 কোটি টকাত ইমানবোৰ বস্তু পালে, কিন্তু তেওঁৰ কাম কি হ'ব? তেওঁনো কি কৰিব? আচৰিত হ'ব শুনিলে। যিটো বিমানবন্দৰ আছে তাৰ চুক্তিত আদানীক কোৱা হৈছে যে অপাৰেশ্যনটো তোমালোকে চাবা, মানে পৰিচালনা, ফ্লাইট কেইটাত আহিব, ক'ত ৰ'ব, এইখিনি তেওঁলোকে চাব। মেনেজমেণ্ট, প্ৰশাসনিক যিবিলাক ব্যৱস্থা, মেনেজমেণ্টটো চাব আদানীয়ে। আৰু ডেভেলপমেণ্ট, উন্নয়নমূলক যিখিনি এয়াৰপৰ্টৰ কাম থাকিব সেইবিলাক আদানীয়ে চাব লাগিব। অথচ আচৰিত হ'ব যে তাত এয়াৰ ট্ৰেফিক কণ্ট্ৰল, যিটো আটাইতকৈ ডাঙৰ বিমান সেৱাত আটাইতকৈ ডাঙৰ বস্তু হ'ল এয়াৰ ট্ৰেফিক কণ্ট্ৰল। কোনখন ফ্লাইট কেই বজাত আহিব, ক'ত আছে, ৰানৱেটো কোনটো হ'ব, কেতিয়া নামিব, কিমান মিনিট, কেই ছেকেণ্ডত নামিব, গোটেইটো নিয়ন্ত্ৰণ কৰে এয়াৰ ট্ৰেফিক কণ্ট্ৰলে। সেইটো কোনে চাব? সেইটো এয়াৰপৰ্ট অথৰিটিৰ যিসকল বিষয়া এতিয়া কৰ্মৰত আছে তেওঁলোকে চাব, আদানীৰ মানুহে নাচায়। তাৰমানে আদানীক মই দি দিলোঁ ইমান পানীৰ দামত, মোৰ এমপ্লয়ী তেওঁৰ হৈ কাম কৰিব। আচৰিত কথা। চাব, তেওঁলোকৰ দৰমহা পাতি, তেওঁলোকৰ বোনাছ, তেওঁলোকৰ সকলো সা সুবিধা এয়াৰপৰ্ট অথৰিটিয়ে দিব লাগিব। ভিক্ষা দিছে। এই যে এয়াৰ ট্ৰেফিক কণ্ট্ৰল বা কমিউনিকেশ্যন, নেভিগেশ্যন এণ্ড ছাৰ্ভিলেঞ্চ ছিষ্টেম যিটো আছে, নেভিগেশ্যনটো মই ক'লোৱে আপোনাক, কোনফালে আহিব, কেই বজাত নামিব, কি কথা, এইটো ৰুটত যাব, আপুনি ৰৈ দিয়ক, বেলেগ এখন টেক অফ কৰিব হৈছে, এই গোটেই কাৰবাৰটো নহ'লে এফালৰ পৰা দুৰ্ঘটনা হ'ল। এই নেভিগেশ্যন আৰু এয়াৰ ট্ৰেফিক কণ্ট্ৰলটো হ'ল এটা এয়াৰপৰ্টৰ হাৰ্ট। আৰু সেই গোটেই মানুহখিনি কিন্তু টেকনিকেল যিটো ষ্টাফ সেইটো হ'ব এয়াৰপৰ্ট অথৰিটি। আৰু আটাইতকৈ ডাঙৰ কথা, যিটো গুৱাহাটী এয়াৰপৰ্ট আছে আমাৰ, গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, সেইটো এটা খুব স্পৰ্শকাতৰ অঞ্চলত আছে। আমাৰ চাৰিওফালে ইমানবোৰ বিদেশী ৰাষ্ট্ৰ আছে সীমান্তত, বাংলাদেশ আছে, ম্যানমাৰ আছে, চীন আছে, ভূটান আছে, নেপাল আছে। গতিকে আমাৰ আভ্যন্তৰীণ যিটো নিৰাপত্তা, দেশৰ যিটো নিৰাপত্তা, তাক লৈও এই বিমানবন্দৰটো যথেষ্ট স্পৰ্শকাতৰ। কাইলৈ এটা প্ৰাইভেট পাৰ্টিক দি দিব, তাৰ কাষতে, গুৱাহাটী এয়াৰপৰ্টৰ কাষতে আপোনালোকে জানে এয়াৰফ'ৰ্চৰ ডাঙৰ এটা বেছ আছে। তেওঁলোকৰ ৰানৱে ক'ত? এয়াৰফ'ৰ্চৰ নিজা ৰানৱে নাই। বিমানবন্দৰ আমাৰ যিটো লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বিমানবন্দৰ, তাৰ ৰানৱেটোৱে এয়াৰফ'ৰ্চে ব্যৱহাৰ কৰে, একেটা ৰানৱে। তাৰমানে কাইলৈ আদানীয়ে যদি কিবা 2 নম্বৰী কৰোঁ বুলি ভাবে, পাকিস্তানৰ হৈ, চীনৰ হৈ, ম্যানমাৰৰ হৈ, ভূটানৰ হৈ, ভূটান নেপাল মই বাদ দিলোঁ, আমাৰ লগত সম্পৰ্ক ভাল, তেতিয়া কি হ'ব? আভ্যন্তৰীণ নিৰাপত্তা এনেকৈ এটা ব্যক্তিগত কোম্পানীৰ হাতত খেলনা কৰিবলৈ দিয়াটো কিমান গ্ৰহণযোগ্য কথা আপোনালোকে বিবেচনা কৰক। এই যে মই ক'লোঁ মেনেজমেণ্ট, অপাৰেশ্যন, ডেভেলপমেণ্ট এইবিলাক তেওঁলোকক দিছে, তাৰ বিনিময়ত তেওঁলোকে কি কৰিব? চাব, তেওঁলোকৰ কাম হ'ব কেৱল পেচেঞ্জাৰ লাউঞ্জ, যিটো মানুহ গৈ আমি যে বহোঁ, দিল্লীলৈ যাম, আমি গ'লোঁ, বহিলোঁ, অকল সেই এৰিয়াটো চাফ চিকুণ কৰা, ফেন চলিছেনে বেয়া হৈ আছে, এচিয়ে কাম কৰিছেনে নাই, শৌচাগাৰ প্ৰস্ৰাৱগাৰবিলাক ঠিকেই আছেনে নাই, চাফা হৈছেনে নাই, সেইটো চোৱাৰ দায়িত্ব তেওঁলোকৰ, বাকী একো নাই। এই যে যিমানবিলাক এয়াৰ এজেঞ্চি আছে, ইণ্ডিগো, ভিস্তাৰা, এয়াৰ ইণ্ডিয়া, জেট, এই সকলোবিলাকে বাকী সকলো দায়িত্ব নিজে নিজে পালন কৰিব লাগে। মই জেটৰ মালিক, জেটৰ কোম্পানীৰ মানুহ, মোৰ পেচেঞ্জাৰখিনি বহোৱা, তেওঁলোকৰ বেগেজিং, তেওঁলোকক
ছিকিউৰিটি চেক কৰোৱা, তেওঁলোকৰ লাগেজ চেক কৰা, এই গোটেই দায়িত্ববিলাক এই ফ্লাইট এজেঞ্চিবিলাকে নিজে কৰিব লাগে। তাৰমানে আদানীয়ে তাত একো কৰিব নালাগে। ভিতৰত যে ফ্লাইটলৈকে বাছেৰে লৈ যায়, সেইটো সেই পাৰ্টিকুলাৰ এয়াৰ এজেঞ্চিবিলাকে নিজে কৰিব লাগে। তাত আদানীৰ একো খৰচ নাই। তাৰমানে আদানীৰ একো নাই কৰিবলৈ, অকল শৌচাগাৰ, প্ৰস্ৰাৱগাৰ, ফেন, লাইট এইবিলাক চাব। ছিকিউৰিটি কোনে চাব? CISFে চাব, এতিয়াও চাই আছে। সেইটোত আদানীৰ একো কাম নাই। কেৱল পাৰ্কিং এৰিয়া চাফ চিকুণ কৰা, পাৰ্কিঙৰ পৰা পইচা লোৱা গাড়ীৰ, এইখিনি কাম আদানীৰ থাকিব। গতিকে সেইখিনিৰ কাৰণে আমি অসমীয়া জাতিৰ স্বাভিমান গোপীনাথ বৰদলৈ ডাঙৰীয়া, যি অসমক গ্ৰুপিজিমৰ পৰা বচাইছিলে, অসমক নহ'লে আজি বাংলাদেশৰ লগত থাকিলোহেঁতেন আমি। সেই গোপীনাথ বৰদলৈ নামটো এতিয়া 1.5 ইঞ্চিমান আকাৰলৈ আহিল। ওপৰত ডাঙৰকৈ আছে এতিয়া আদানী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। কি অৱস্থালৈ আমাক লৈ যোৱা হৈছে বিজেপিৰ শাসনত। এই কথাবিলাক আমি প্ৰতিবাদ কৰিছোঁ, কিন্তু আমাৰ প্ৰতিবাদবিলাক খুব বিক্ষিপ্তভাৱে হৈ আছে। আপত্তি কৰিছোঁ আমি, কিন্তু বিক্ষিপ্তভাৱে হৈ আছে। এইটো কংগ্ৰেছে কৰিছেনে, বিজেপিয়ে কৰিছেনে, AGPয়ে কৰিছে, সেইটো পিছৰ কথা। কৰিছেতো বেয়া কাম এটা, আমাৰ লোকচান হোৱা কাম এটা কৰিছে, আমাৰ ইগত লগা কাম এটা কৰিছে, আমাৰ অহংকাৰ, আমাৰ স্বাভিমান সকলো ধ্বংস কৰি দিছে। আমি কিন্তু মাত মাতিব পৰা নাই। আমি এনেকৈ থাকিম নাই? আজি এয়াৰপৰ্ট দিছে, তাৰ আগতে 2টা কাগজ কল বেছি দিলে, কেইবাটাও ৰেল ষ্টেচন লিজত দিছে। এনেকৈ প্ৰাইভেটাইজ কৰি 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 এটা সময়ত এনেকুৱা অৱস্থা হ'বগৈ যে আমাৰ নিজৰ বুলিবলৈ একো নাথাকিব। গতিকে এই কথাবিলাক ৰাইজে সময় থাকোঁতে প্ৰতিবাদ কৰা দৰকাৰ। এতিয়া এটা খুব ভাইটেল পইণ্ট মই ক'ব খুজিছোঁ। আদানীয়ে কি কি কৰিব মই কৈ আছোঁ। আৰু এটা পইণ্ট হ'ল যে আদানীয়ে এগ্ৰিমেণ্ট মতে এগৰাকী ডমেষ্টিক এয়াৰ পেছেঞ্জাৰৰ বিপৰীতে চৰকাৰক 160 টকাকৈ দিব। মই যদি যাওঁ মোৰ বিনিময়ত 160 টকা এয়াৰপৰ্ট অথৰিটিয়ে পাব। আৰু যদি ইণ্টাৰনেশ্যনেল পেছেঞ্জাৰ হয় তেতিয়া পাব 320 টকা। ডমেষ্টিক হ'লে 160 টকা, ইণ্টাৰনেশ্যনেল পেছেঞ্জাৰৰ পৰা 320 টকা। যদি 100 ডমেষ্টিক পেছেঞ্জাৰ হয়, মই কথাটো কৈছোঁ, সেই হিচাপে হিচাপ কৰক 160 টকাকৈ। সেইটো এয়াৰপৰ্ট অথৰিটিক দিব, ভাড়াৰ নিচিনা। কিন্তু আচৰিত হ'ব যে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ হাতত থকালৈকে এজন ডমেষ্টিক পেছেঞ্জাৰৰ বিপৰীতে তেওঁলোকে আৰ্জন কৰিছিলে 300 টকাকৈ, মোৰ দেন 300, কেতিয়াবা 320 টকা, কেতিয়াবা 310 টকা, এনেকুৱা হয়। তাৰ আধালৈ গুচি আহিছে। আদানীয়ে দিব 160 টকা, আৰু এয়াৰপৰ্ট অথৰিটিয়ে নিজে যেতিয়া চলাই আছিলে 300ৰ ওপৰত তেওঁলোকে প্ৰতিজন ডমেষ্টিক পেছেঞ্জাৰৰ বিপৰীতে লাভ কৰিছিল। এই যে পেছেঞ্জাৰবিলাকক যিখিনি আলপৈচান ধৰে তাৰ বিনিময়ত যিটো পায় 300ৰ ওপৰত আছিল। এতিয়া তাৰমানে তাৰো আধা আদানীয়ে মাৰিব। 160 টকাত দিছে, 160 টকামান তেওঁ নিজে মাৰিব, বাকী 160 টকা এই যে লিজত ল'লে এয়াৰপৰ্ট অথৰিটিক দিব। কিমান ঠগ চলি আছে, কিমান ঠগিবলৈ গৈ আছে। ইয়াৰ পিছত চাওক, তাত এয়াৰপৰ্ট অথৰিটিৰ 300মান কৰ্মচাৰী আছে, বিষয়া কৰ্মচাৰী, টোটেল স্থায়ী কৰ্মচাৰী 300মান আছে গুৱাহাটী এয়াৰপৰ্টত। আৰু 300ৰ ভিতৰতে কিছু সংখ্যক এই যে মই ক'লোঁ এয়াৰ ট্ৰেফিক কণ্ট্ৰল, কমিউনিকেশ্যন, নেভিগেশ্যন ছিষ্টেমৰ লগত জড়িত কিছু অফিচাৰ তাত আছে। সেইখিনিক বাদ দি বাকী যিসকল থাকিব প্ৰায় 150ৰ ওপৰত, ধৰক এডমিনিষ্ট্ৰেশ্যনৰ কাম কৰা, চাফ চিকুণৰ যিবিলাক বিভাগ আছে, একাউণ্টছ আছে, এইবিলাকৰ যিবিলাক ষ্টাফ আছে, তেওঁলোকৰ কি হ'ব এতিয়া? কোনো স্পষ্ট ইংগিত এমঅইউত নাই।
তেওঁলোকৰ চাকৰি নাথাকিবও পাৰে, খেদি দিবও পাৰে আৰু ৰাখিবও পাৰে দয়াত, বোলে 100জন থাকি গ'ল, 20জন আমি ৰাখিছোঁ, 80জন যোৱাগৈ, একো কৰিব নোৱাৰে। তে এইবিলাক যে থলুৱা মানুহক চাকৰিৰ পৰা বঞ্চিত কৰিছে, যিজন নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ জন্মদিন 20 দিনীয়াকৈ পাতিছে, 2 কোটিকে চাকৰি দিম বুলি কৈছিলে বছৰত, সেই নৰেন্দ্ৰ মোদীৰ আজি ধূৰ্তালি চাওক। অসমৰ মানুহক তেওঁলোকে চাকৰিৰ পৰা খেদিছে, অসমৰ সম্পদবিলাক বিক্ৰী কৰি দিছে। আপোনালোকে যদি চায়, জৱাহৰলাল নেহৰুৰ পৰা এতিয়ালৈকে একমাত্ৰ প্ৰথম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, যি দেশত এটাও ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠা কৰিব পৰা নাই, শূন্য। আনকি দেৱেগৌড়া কেইটামান মাহৰ কাৰণে প্ৰধানমন্ত্ৰী আছিল, দেৱেগৌড়া আৰু তেওঁলোকৰ দিনত 3টা হৈছে ৰাজহুৱা খণ্ডত। নৰেন্দ্ৰ মোদীৰ দিনত যোৱা 7 বছৰত এটা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান গঢ় লৈ উঠা নাই দেশত। মই অসম বুলি কোৱা নাই, গোটেই দেশৰ ভিতৰত চব বেছি আছে। আৰু বাকী সকলো প্ৰধানমন্ত্ৰীয়ে এটাও উদ্যোগ বেচা নাই। মোৰাৰজী দেশাইৰ দিনত 2টা নে কি হৈছে, ইন্দিৰা গান্ধীৰ দিনত 1টা নে 2টা হৈছে, কিন্তু নৰেন্দ্ৰ মোদীৰ দিনত কেইটা বেচিছে জানে? এতিয়ালৈকে বনোৱাটো এটা নায়েই, বেচিছে তেওঁ 28টা। এতিয়ালৈকে 28টা ৰাজহুৱা খণ্ডৰ উদ্যোগ বিক্ৰী কৰিছে। হয়, এনেকুৱা হ'ব পাৰে যে কিবা উদ্যোগ উৎপাদনশীল নহয়, লোকচান ভৰি আছে, বছৰৰ পিছত বছৰ বিক্ৰী কৰিব পাৰে। তাৰ বিপৰীতে এটাতো নতুন গঢ়িব লাগিব। গছ এডাল কাটি দিলোঁ আমি, আমাকতো বচন শুনাই চৰকাৰে যে গছ কাটিলে, এডাল গছ কাটিলে 10ডাল ৰুবা। তুমিতো 10ডাল গছ কাটিছা, এডালো ৰুব পৰা নাই। তে তোমাক আমি কেনেকৈ 20 দিনীয়া জন্মদিন পাতিম কেক খাই? তুমিতো ঠগবাজ মানুহ, তুমি দেশখন ধ্বংস কৰি দিলা, অৰ্থনীতি শেষ কৰি দিলা। আজি কোটিৰ ঘৰত মানুহ চাকৰিৰ পৰা খেদা খাইছে গোটেই দেশত। 2 কোটি চাকৰি দিম বুলি কৈছিলে বছৰি, এতিয়া কোটিৰ ঘৰত খেদা খাইছে মানুহ। এই যে কোম্পানীবিলাক বন্ধ কৰিছে, প্ৰতিষ্ঠানবিলাক বন্ধ কৰিছে, এতিয়া LICও প্ৰাইভেটাইজ কৰিব গৈ আছে। ONGC আৰু অইল ইণ্ডিয়া মাৰ্জ কৰিবলৈ গৈ আছে। কি কাৰণে? ONGC অইল ইণ্ডিয়াটো 2টা লাভজনক। তেওঁতো নিজে আহি কৈছিলে 14 চনত অষ্টলক্ষ্মী, এই 2টা পৰে তাত। এতিয়া কি লক্ষ্মীটো গৈ পেলাই বেলেগ কিবা হৈ গ'ল নেকি? কিয় মাৰ্জ কৰিব লাগে? 2টা বেলেগ বেলেগ, তেওঁলোকৰ ফিল্ড বেলেগ কামৰ। অইল ইণ্ডিয়াই যিবোৰ কাম কৰে ONGCয়ে নকৰে, ONGCয়ে যিবোৰ কৰে অইল ইণ্ডিয়াই নকৰে। অইল ইণ্ডিয়াই কেৱল এক্সপ্লৰেশ্যনৰ কাম কৰে, তেলটো উদঘাটন কৰে আৰু পৰিবহণ কৰে, খাৰুৱা তেলটো। গতিকে এই যে কাৰবাৰবিলাক কৰি আছে, এইবোৰ কেৱল পইচা ঘটাৰ ধান্দাত নৰেন্দ্ৰ মোদীয়ে দেশখন নিলাম কৰি দিছে। এই যে মই ক'লোঁ আদানীক যে ইমান পানীৰ দামত দি দিছে, এনেই দি দিছে নেকি? কিবাটো পাব লাগিব। 6টা এয়াৰপৰ্ট দেশৰ ব্যক্তিগতকৰণ কৰা হৈছে নৰেন্দ্ৰ মোদীৰ দিনত। 6টা এয়াৰপৰ্টৰ 6টাই কি কাৰণে আদানীয়ে পায়? কিয় তাত বেলেগ নাছিল নেকি? আৰুতো বিদাৰ আছিলে কোনোবা কোনোবি বহুত, কোনেও কিয় নাপায়? কেৱল আদানীয়ে কিয় পায়? তাৰ উত্তৰটো দিব পাৰিবনে নৰেন্দ্ৰ মোদীয়ে? আৰু মই আচৰিত হৈছোঁ যে নৰেন্দ্ৰ মোদী বাৰু বাহিৰৰ মানুহ, আমাৰ যিসকল আছিল, সৰ্বানন্দ সোণোৱাল আছিলে মুখ্যমন্ত্ৰী, এতিয়া হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী অসমৰ, বিৰাট জাতি মাতি ভেটিৰ কথা কয়। এটা মাত মাতিছে নেকি যে গোপীনাথ বৰদলৈৰ নামটো আঁতৰাব নোৱাৰিবা, ডাঙৰকৈ থাকিব লাগিব? এটা মাত মাতিছে নেকি যে এনেকৈ কৰ্মচাৰীৰ ওপৰত, থলুৱা কৰ্মচাৰীৰ ওপৰত অত্যাচাৰ কৰিব নোৱাৰিবা, খেদিব নোৱাৰিবা? এটা মাত মাতিছে নেকি? নাই মতা। তাৰ পশ্চিম প্ৰান্তৰ যিবিলাক গাঁও, মই কৈছোঁ 150টা পৰিয়ালক উচ্ছেদ কৰিবলৈ বিচৰা হৈছে, ৰিকুৱেশ্যন নটিচ দিয়া হৈছে। তেওঁলোকক কেতিয়াবা কৈছে নেকি যে এইবিলাক নহ'ব, আৰু মাটি দিয়া নহ'ব, উচ্ছেদ কৰিবলৈ দিয়া নহ'ব, অল্টাৰনেটিভ জেগা চোৱা, বা এইসকলক আমি ৰিহেবিলিটেট কৰিম, তাতকৈ ভাল জেগাত দিম? কথা নাই, বতৰা নাই। আৰু হাইস্কুলৰ যেনেকৈ ৰিজাল্ট ছিট ওলায়, তেনেকৈ এটা ছিটত 54 পট্টাদাৰক নটিচ দিছে এটা শ্লিপত। 1 নম্বৰ মছজিদ মহন্ত, 2 নম্বৰ অমুক, 3 নম্বৰ মেহেদী আলম বৰা, একেলগে দাগ নম্বৰ পট্টা নম্বৰ দি, তেনেকৈ আইনমতে ৰিকুইজিশ্যন নটিচ দিব নোৱাৰে। ৰিকুইজিশ্যন নটিচ সদায় ইণ্ডিভিজুৱেল দিব লাগিব। কুশল শৰ্মা, আপোনাৰ দাগ নম্বৰ ইমান, পট্টা নম্বৰ ইমান, আপোনাৰ মাটি ইমান আছে, এইখিনি চৰকাৰক দৰকাৰ হৈছে, আমি ৰিকুইজিশ্যন কৰিম, এখন নটিচ দিলোঁ, আপোনাৰ আপত্তি আছে যি জনাওক, সেইটো নিয়ম। কিন্তু ইয়াত হাইস্কুলৰ ৰিজাল্ট ছিটৰ নিচিনাকৈ একেটা কাগজত, এটা ছিটত গোটেই নামবিলাক দি এটা জেগাত ছাৰ্ভ কৰি দিছে।
কিন্তু ৰাইজে সেইখন গ্ৰহণ কৰা নাই আৰু চেলেঞ্জ কৰিছে যে আমি মৰি যাম, তেজ দিম, কিন্তু আমি মাটি এৰি নিদিওঁ। তেওঁলোকে মাটি দিছে ইতিমধ্যে 600-700 বিঘা মাটি 62 চনৰ পিছৰ পৰা সেই অঞ্চলৰ মানুহে এয়াৰপৰ্টক মাটি দিয়ে আছে, দেশৰ নামত দিছে। এতিয়া তেওঁলোকে কৈছে যে কোনোবা আদানীৰ নামত আমি আমাৰ ভেটি হেৰুৱাম, এইটো নহ'ব। দেশৰ উন্নতিৰ কাৰণে আমি দিছোঁ 600-700 বিঘা মাটি ইতিমধ্যে তেওঁলোকে এৰি দিছে 62 পিছৰ পৰা। গতিকে এই যে ধাপ্পাবাজি, ভেলকিবাজি আৰু এওঁলোকৰ যে নটংকি, আমাৰ হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱালৰ এই নটংকিবিলাক অসমৰ ৰাইজে দেখি আছে। আমি প্ৰদেশ কংগ্ৰেছৰ পৰা এইটোৱে ক'ব খুজিছোঁ যে যিকেইটা অঞ্চলত 2খন গাঁও বিশেষকৈ তাত এখন সত্ৰ আছে, সেইটো বহু পুৰণি সত্ৰ, বহু পুৰণি, 1800 কিমান চনৰ, মই চাই দিম আপোনালোকক, মই প্ৰেছ ৰিলিজতে দিম, তাত আছেই। সেই সত্ৰক আনকি প্ৰত্নতত্ত্ব বিভাগে, আৰ্কিঅ'লজি ডিপাৰ্টমেণ্টে তেওঁলোকক অনুদান দিছে বৃহৎ পৰিমাণৰ, যে ইমান পুৰণি সত্ৰ, ইয়াৰ সংৰক্ষণৰ দৰকাৰ। আজি আদানীক লাগে, হিমন্তই টিলিকি মাৰি কৈছে উঠি যা, সত্ৰ উঠিব লাগিব। এইটো কথা হ'ব পাৰে নেকি? ইয়াৰে আপোনাৰ উদ্যোগ আছে 4টা, সেই যিবিলাকক নটিচ দিছে তাত 4টা উদ্যোগ অলৰেডি চলি আছে। কৃষিভূমি আছে বহু, আৰু কিছু পৰিমাণে তাত ৰেচিডেঞ্চিয়েল কমপ্লেক্স, থকা ঘৰ নিজৰ। এই সকলো মিলাই 55 বিঘাৰ ওপৰত মাটি তেওঁলোকে আকৌ অধিগ্ৰহণ কৰিব খুজিছে। এইটো সম্ভৱ নে? মানুহে এৰি দিবনে? আমি কৈছোঁ যে আমি ৰাইজৰ লগত আছোঁ, আৰু কোনো কাৰণতে সেই অঞ্চলৰ ৰাইজৰ কৈতাসিদ্ধি আৰু ৰায়মাৰী বোধয় এই গাঁৱৰ মানুহক আমি লগত আছোঁ, সদায় সহযোগিতা সমৰ্থন আগবঢ়াই যাম। আমাৰ মানুহ তালৈ গৈ আছে, আৰু আমি তেওঁলোকক কৈছোঁ যে তেওঁলোকে কিন্তু ভোট বিজেপিক দিছিল, ভোট বিজেপিকে দিছিলে। বিজেপিৰ যিজন বিধায়ক তাৰ ঠাকুৰীয়া, তেওঁ কৈছে মই একো কৰিব নোৱাৰোঁ, এইটোতো কেন্দ্ৰীয় চৰকাৰৰ এয়াৰপৰ্ট, কেন্দ্ৰীয় চৰকাৰৰ অধীনত, আমি একো কৰিব নোৱাৰোঁ। মাটিটো ষ্টেট গভৰ্ণমেণ্টে বিচাৰিছে, কেন্দ্ৰই নিবিচাৰে। ষ্টেট গভৰ্ণমেণ্টে ৰিকুৱেশ্যন নটিচ জাৰি কৰিছে। কাইলৈ এভিকশ্যন হ'ব লাগিলে ষ্টেট গভৰ্ণমেণ্টে কৰিব। তোমালোকেতো আপত্তিটো দৰ্শাব পাৰা যে এইখিনি মানুহ খিলঞ্জীয়া মানুহ, থলুৱা মানুহ, আমি তেওঁলোকক টুপি পিন্ধাই জিকি আহিছোঁ, এতিয়া বাদ দিলে নহ'ব। সেই মানুহবিলাক আমি এৰি নিদিম, আমি তেওঁলোকৰ লগত আছোঁ, আৰু যিকোনো প্ৰকাৰে আইনী যুঁজ হওক, যিকোনো যিমান যি কৰিব আছে আমাৰ ফালৰ পৰা আমি সেইখিনি সহযোগিতা আগবঢ়াম, সমৰ্থন জনাম। কাৰণ এজন আদানীৰ কাৰণে পানীৰ দামত অসমৰ সম্পদ বিক্ৰী কৰিব, আৰু তেওঁক আমি হাত উজান দিম যে হয় আৰু মাটি দখল কৰা, আৰু লোৱা, অসম ধ্বংস কৰা, এইটোত আমি সমৰ্থন নজনাওঁ। বাকী কথাখিনি মই হেৰিয়াত দিছোঁৱেই, আপোনালোকে পাব। আৰু এটা কথা মই কওঁ, এটা অন্য বিষয়, আঙুৰলতা ডেকা, আপোনালোকে জানে সকলোৱে বিধায়িকা আছিলে। তেখেতে কেইদিনমানৰ আগতে দন্ত চিকিৎসকসকলক লৈ এটা খুব অভব্য, অশালীন মন্তব্য কৰিছে। আপোনালোকে দেখিছে, সকলোৱে জানে, সাংবাদিক বন্ধুসকলে আৰু আমাৰ সকলোৱে জানিব। এইটো আচলতে নাভূত নাচুত ঘটনা। চিকিৎসা পেছাৰ লগত জড়িত এই নমস্য ব্যক্তিসকলক হয় ক'ৰবাত হ'ব পাৰে, তেওঁ হয়তো তেনেকুৱা কোনোবা ডক্টৰৰ পাল্লাত পৰিছে, জেনেৰেলাইজ কিয় কৰিছে, সৰলীকৰণ কিয় কৰিব? তেওঁ ভাল নেকি 16 অনা? তেওঁ উত্তৰ দিয়কচোন। কোনোবা এজন ডাক্তৰ ক'ৰবাত গণ্ডগোল হ'ব পাৰে, থাকিব পাৰে, যিকোনো মানুহে থাকে। গোটেই অসমীয়া জাতিটো ভাল বুলিতো নকওঁ, তাত বেয়া মানুহ আছে। গোটেই উকিলবিলাক ভাল বুলিতো নকওঁ, তাত বেয়া মানুহো থাকে। গোটেই ৰাজনীতিকবিলাক ভাল বুলিতো নকওঁ, বেয়া মানুহ বেছি ৰাজনীতিকতে থাকে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে গোটেই দন্ত চিকিৎসকবিলাক বেয়া, তেওঁলোক চৰিত্ৰহীন। এই কথাবিলাকে কি সূচায়? আজি আপোনালোকে জানে, দন্ত চিকিৎসকসকলে প্ৰতিবাদ কৰিছে, দৌৰ কেছ কৰিবলৈ আগবাঢ়িছে। আমি কৈছোঁ যে দন্ত চিকিৎসকসকলৰ ওচৰত আৰু অসমৰ ৰাইজৰ ওচৰত আঙুৰলতা ডেকাই 48 ঘণ্টাৰ ভিতৰত ক্ষমা খোজক ৰাজহুৱাকৈ। আঙুৰলতা ডেকা একো নহয়, বিধায়ক আছিলে, এতিয়া নহয়। আৰু যদি আপোনাক কোনোবাই তেনেকুৱা কৰিছে, আপুনি ডক্টৰজনৰ নাম কওক ৰাজহুৱাকৈ, কৈ পেলাই শাস্তি দিবলৈ চৰকাৰক আহ্বান জনাওক। আপোনালোকৰ চৰকাৰ চলি আছে,
সেইবুলি গোটেই দন্ত চিকিৎসকক আপুনি অসভ্য অশালীন ব্যৱহাৰ কৰা মানুহ, দুষ্ট প্ৰকৃতিৰ মানুহ, চৰিত্ৰহীন মানুহ, এই কথাবিলাক কোৱাৰ আঙুৰলতা ডেকাৰ কোনো অধিকাৰ নাই। এই কথাখিনি মই আপোনালোকৰ আগত প্ৰকাশ কৰিলোঁ। আৰু যদি আপোনালোকে কিবা সোধে সুধিব পাৰে এয়াৰপৰ্টলৈ। মই কিন্তু যিখিনি কৈছোঁ বিমানবন্দৰলৈ তাতকৈ বেছি কথা তথ্য মই আপোনালোকৰ তাত দিছোঁ। গোটেইবোৰ মই মাতি যোৱা নাই, আমাৰ তেখেতসকলৰ হাতত আছে, আপোনালোকক দিব। আৰু যদি কিবা সুধিবলগীয়া আছে আপোনালোকে সুধিব পাৰে। আৰু এটা কথা মই কৈছোঁ যে এই যি মাটি অধিগ্ৰহণৰ কাৰণে ন'টিছ দিছে সেইটো চেলেঞ্জ কৰা হ'ব হাইকোৰ্টত। আৰু তাৰ ৰাইজৰ সৈতে আমি কথা বতৰা পাতিছোঁ। তাত কেইবাখনো আন্দোলনকাৰী সংগঠন গোট খাইছে একেলগে, বিভিন্ন ৰাজনৈতিক দলৰ মানুহো গৈছে। গতিকে আমি আশা কৰিম, আমি চৰকাৰক আহ্বান জনাইছোঁ যে খিলঞ্জীয়া মানুহৰ নাম লৈ মাটি ভেটি জাতি ৰক্ষা কৰিম বুলি শ্লোগান দি আপোনালোকে এতিয়া বাগি কোঠাৰ মৰাৰ যিটো স্বভাৱ সেইটো পৰিহাৰ কৰক। সদায় সকলো মানুহক সকলো সময়ত ঠগিব নোৱাৰে। এদিন ঠগিব, দুদিন ঠগিব, তাৰপিছত পহু খেদা দিব ৰাইজে। এই কথাটো কিন্তু বিজেপিৰ নেতাসকলে মনত ৰখা ভাল, হিমন্ত বিশ্ব শৰ্মাই মনত ৰখা ভাল। তেওঁ জানো বাকপটু মানুহ, খুব ধুৰন্ধৰ ৰাজনীতিক, সেইটো সকলোৱে জানে। কিন্তু জাতিৰ মানুহৰ লগত, খাটি খোৱা মানুহৰ লগত তেওঁৰ এই ধুৰন্ধামীৰ পৰিচয় দিয়া উচিত নহয়। সেই মানুহখিনিৰ কথা ভাবক। তেওঁলোক অসমীয়া মানুহ, খিলঞ্জীয়া মানুহ, সত্ৰ চলাই আছে তাত বিভিন্ন, তাত কি মানুহ আছে, নাথযোগী মানুহ আছে, কলিতা সম্প্ৰদায়ৰ মানুহ আছে। এইবোৰ কি বাংলাদেশী নেকি? আৰু এটা মই কথা কৈছোঁ, যোৱা 9-10 তাৰিখৰ পৰা চিপাঝাৰৰ এটা বৃহৎ অঞ্চলত ন'টিছ ইছ্যু কৰাইছে উচ্ছেদৰ। আকৌ বেছিভাগেই সংখ্যালঘু মানুহ, প্ৰায় 5,000 মানুহ উচ্ছেদ কৰিবলৈ বিচৰা হৈছে। পৰিয়াল হিচাপে কমিব, কিন্তু মানুহ হিচাপে, ব্যক্তি হিচাপে 5,000 মানুহ। এই মানুহখিনি ক'লৈ যাব? কি কাৰণে কৈছে? বাংলাদেশী নেকি তেওঁলোক? তাৰ পৰা উঠাই দিলে যদি বাংলাদেশী হয়, মই কথাটো কৈছোঁ, মুছলমান মানুহৰ কাৰণে বিজেপিয়ে ক'বই যে এইটো বাংলাদেশী মানুহ, সন্দেহযুক্ত নাগৰিক। ঠিক আছে, সন্দেহযুক্ত, তোমালোকে তাৰ পৰা খেদিবা, বাংলাদেশত থৈ আহিব পাৰিবা নোৱাৰা নে? তাৰ পৰা খেদি য'তে বহা বহা, ধুবুৰীত বহা বহা, একো নাই, শিৱসাগৰত বহা বহা, মাজুলীত বহা বহা, একো নাই, সেইটোৱে হৈ আছে। এনেকৈ আইন হাতত তুলি লৈ হিন্দুত্ববাদ চলাবলৈ অসমৰ মানুহে তোমালোকক ক্ষমতা বহুওৱা নাই। পইচা খৰচ কৰিছা, মানুহক ঠগিছা, ভুৱা প্ৰলোভন দিছা, মিছা কথা কৈছা, মিছা প্ৰতিশ্ৰুতি দিছা, আৰু তেনেকৈ তোমালোকে যুগ যুগ ধৰি শাসনত থাকিম বুলি সপোন দেখিছা। গতিকে আমি এইবিলাকৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ। শীঘ্ৰে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰক। আৰু যিবিলাক চিপাঝাৰত ন'টিছ ইছ্যু কৰিছে যোৱা 9-10 তাৰিখৰ পৰা, তাৰ ৰাজহ বিষয়ে ADC এজনৰ নেতৃত্বত, সেইবিলাক উইথড্ৰ কৰক, পৰীক্ষা কৰক কিমান বছৰৰ পৰা আছে, কাৰ মাটিত আছে, চৰকাৰী মাটি যদি কিমান বছৰৰ পৰা আছে, তেওঁলোক প্ৰাপ্য হয়নে নহয়, তেওঁলোক হিন্দুস্তান মানে ভাৰতৰ মানুহ হয়নে নহয়, নে বিদেশী নাগৰিক, পৰীক্ষা কৰক। বিদেশী হ'ল যেনিবা, তুমিতো খেদিব নোৱাৰা। তো 14 পুৰুষৰ সাহস নাই, কাৰণ তোমালোকে জনোৱা নাই বাংলাদেশক যে আমাৰ তাত বাংলাদেশী মানুহ আছে। খেদিবা কেনেকৈ? কোনো ট্ৰিটি নাই, কোনো চুক্তি নাই বাংলাদেশৰ লগত। এতিয়া খেদা মানে কি? মানুহক আৱেগিকভাৱে উদ্বেলিত কৰিবৰ কাৰণে চিপাঝাৰৰ পৰা খেদি দিব, গৈ পেলাই বৰপেটাত বহিব, সেইটোৱেইতো হৈ আছে। গতিকে এইবিলাক ভেলকিবাজি সহ্য কৰা নহয়। আমি চৰকাৰক সাৱধান কৰি দিছোঁ, এইবিলাকৰ পৰা বিৰত থাকক। ধন্যবাদ। নহয়, মই কৈছোঁ যে ডাক্তৰক যে তেওঁ দোষাৰোপ কৰিছে, চিকিৎসকসকলক, দন্ত চিকিৎসকক, আগতে নিজৰ গাটো আমি চিকুটি চাব লাগে। মই যদি আজি আপোনাক কওঁ যে আপোনাৰ চৰিত্ৰ বেয়া, মই চিকুটি চাব লাগিব আগতে যে মোৰ চৰিত্ৰত আপোনাতকৈ ভাল নে বেয়া। আৰু ডক্তৰ এজন, মই কৈছোঁ নহয়, তেখেত আমাৰ শ্ৰদ্ধাৰ মানুহ, আঙুৰলতা ডেকা বিধায়িকা আছিলে, এতিয়া নাই, বেলেগ কথা। যদি তেখেতৰ লগত কোনোবা চিকিৎসকে তেনেকুৱা কৰিছে বা কৰিছিলে, চৰকাৰটো তেওঁলোকৰ চলি আছে, মুখ্যমন্ত্ৰীটো তেওঁৰ ঘনিষ্ঠ, কেলৈ ব্যৱস্থা নলয় সেইজন চিকিৎসকৰ নাম লৈ যে এইজন চিকিৎসকে মই দাঁতৰ চিকিৎসা কৰিব যাওঁতে এনেকুৱা অশালীন ব্যৱহাৰ কৰিছিলে, ওপৰত ব্যৱস্থা ল'লে? কিয় নকয়? হাত এখনত ঘাঁ হ'ল, হাতখনটো কাটি নেপেলাই, ঘাঁ টুকুৰা ট্ৰিটমেণ্ট কৰে।
গতিকে এইটো আমি তেওঁক এইটোৱেই কৈছোঁ যে তেওঁৰ লগত যদি তেনে ব্যৱহাৰ কোনোবা চিকিৎসকে কৰিছে, দন্ত চিকিৎসকে, সেইটো তেওঁ পইণ্ট আউট কৰক, দেখুৱাই দিয়ক। দেখুৱাই দি ব্যৱস্থা ল'বলৈ হিমন্ত বিশ্ব শৰ্মাক তেওঁ বুজাই দিয়ক, আবেদন কৰক, নকৰাৰ কথা নাই। কাৰণ বিজেপিৰ মানুহ, তেওঁলোকেতো ঢোলে ডগৰে শাস্তি দিব। সেইটোকে নকৰি গোটেই দন্ত চিকিৎসকক অশালীন মন্তব্য কৰি পেলাই অপযশ দিয়াটো দুৰ্ভাগ্যজনক কথা। আমি সেইটো গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। ব্যক্তিগতকৰণটো হৈছেই, কাৰণ তাত অথৰিটি হ'ল আদানী, তাত এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া এতিয়া অথৰিটি নহয়। এয়াৰপৰ্ট অথৰিটিৰ মানুহ আদানীৰ আণ্ডাৰত কাম কৰিব, আদানীৰ ইনষ্ট্ৰাকশ্যন মতে কাম কৰিব। এইটো বাধ্য কৰোৱা হৈছে। আজি মই চাকৰি লৈছোঁ এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ, পৰীক্ষা দি তেওঁলোকৰ ক্ৰাইটেৰিয়া মানি মই কিমান বছৰ কাম কৰিলোঁ। এতিয়া মোক কৈ দিব যে তুমি আমুক বনিয়াৰ আণ্ডাৰত কাম কৰা। সেইটো হৈ আছে, অথচ মই চৰকাৰী চাকৰিয়াল। চুক্তিত যদি বাঢ়ে কিমান বাঢ়িব, কি কথা একো উল্লেখ নাই, যিখন আমি হৈছে। তাৰমানে আমি ধৰি ল'ব পাৰোঁ 115 কোটি চেছ, আৰু এই যে 160 টকা পাৰ ডমেষ্টিক পেচেঞ্জাৰ, সেইটোৱেই। সেইটো তেওঁলোকৰ কথা। এতিয়া তেওঁলোকে তাৰ যিখন কলনী আছে এয়াৰপৰ্টৰ পৰা কিছু আঁতৰত, সেইখনতো হাত দিছে, নটিচ ইছ্যু কৰিছে, যাৰ অফিচাৰ কৰ্মচাৰী যিমান আছে ঘৰ খালী কৰিব লাগে, যাবলৈ দিছে। আৰু ডাঙৰ কথা যে উত্তৰ পূৰ্বাঞ্চলততো এইটোহে কেৱল আদানীক দিয়া হৈছে, বাকী এয়াৰপৰ্টবিলাক আছে। গুৱাহাটীত এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ ৰিজিয়নেল হেডকোৱাৰ্টাৰ, মাণ্ডলিক মুখ্য কাৰ্যালয় গুৱাহাটীতে আছে। সেই মাণ্ডলিক মুখ্য কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীও সেই কলনীত থাকে, তেওঁলোককো যাবলৈ দিয়া হৈছে। নাই, লাভটো ক'ত বাঢ়িব? মইতো সেইটোৱে সুধিছোঁ। লাভ হ'লে ভাল আছিল। লাভত থকা এটা লোকচানত এৰি দিব গৈছে। মই ক'লোঁ এটা সৰু উদাহৰণ, এজন ডমেষ্টিক পেচেঞ্জাৰ 300 টকাকৈ তেওঁলোকে উপাৰ্জন কৰিছিলে মিনিমাম। এতিয়া আদানীক দিয়াৰ পিছত কিমানকৈ পাব? 160 টকা। সেইটো লাভত ঘৰত পৰে নে লোকচানৰ ঘৰত পৰে? সেইটোৱেইটো কথা। সেইটোতো আগৰ এয়াৰপৰ্ট অথৰিটিৰ যিটো প্লেন আছে নতুন টাৰ্মিনেলৰ, সেইটো তেওঁলোকে কৰা হয়, উন্নত হ'ব, কিন্তু সেইটো আদানীৰ ক্ৰেডিট নাই তাত, সেইটো ক্ৰেডিট এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া। হা নহয়, এতিয়া কলনী যে খালী হ'ব, তাত হয়তো আদানীয়ে মল খুলিব, একো ক'ব নোৱাৰে। তাত চিনেপ্লেক্স খুলিব, কোনেও একো ক'ব নোৱাৰে, কাৰণ তেওঁৰ জিম্মাত থাকিব। খুলি তাত বজাৰ সমাৰ খুলিব, সেইটো লাভ কৰিব এক্সট্ৰাকৈ। তাত বিহু মঞ্চ আছিলে পাৰ্মানেণ্ট, 50 বছৰ ওপৰত হৈছে এয়াৰপৰ্টৰ বিহু মঞ্চ, পেণ্ডেল চকী টেবুল চব তাত ফিক্স কৰা আছে, সেইটো উঠাই দিব। তাত ভূপেন হাজৰিকা, জুবিন গাৰ্গ, অৰ্চনা মহন্ত কোন যোৱা নাই, বহুত পুৰণা, এইটো 50 বছৰ ওপৰত হৈছে, সেইটো উঠাই দিব। ৰিজনেল এয়াৰপৰ্ট অথৰিটিৰ ৰিজনেল অফিচৰ যিবোৰ মানুহ আছে, তেওঁলোকৰ কাৰণে 10% মাটি ক'ৰবাত চুক এটাত এৰি দিছে, 15%, বাকী উঠাই লৈ যাব। তে এইবিলাক অসমত আহি আদানীৰ দপদপনি, আৰু নৰেন্দ্ৰ মোদীয়ে ঠিক আছে, তেওঁ বনিয়া, তেওঁ কৈ দিছে, কিন্তু আমাৰসকলে কি কৰিছে? জাতি মাতি ভেটিৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল, লগতে হিমন্ত বিশ্ব শৰ্মা, এতিয়া তেওঁলোকে কি কৰিছে? আৰু এটা কথা মই কওঁ, শুনা কথা, মই নাজানো, তাৰ এয়াৰপৰ্ট অথৰিটিৰ মানুহে মোক কৈছে আৰু ওচৰৰ মানুহে কৈছে, এতিয়া আদানীৰ মানুহ তাত দপদপাই ঘূৰি আছে, কাম বন কৰি আছে। কোনোবাই যদি এয়াৰপৰ্টৰ মানুহে কয় যে এইটো এনেকৈতো দিগদাৰী হ'ব, এনেকুৱা হ'ব, তেওঁলোকৰ উত্তৰ কি হ'ল? যিবিলাক আদানীৰ মানুহ আছে তাত,
सीएम को फोन लगाओ क्या ভাবুগুটি দিয়ে যে মুখ্যমন্ত্ৰীক ফোন কৰোঁ নেকি বেছি দাদাগিৰি দেখাইছ দেখোন অৰ্থটো সেইটো তাৰমানে এনেকুৱা লাগে এটা পকেটত মোদী সোমাই আছে এটা পকেটত হিমন্ত বিশ্ব সোমাই আছে আদানীৰ এগৰাকী মুখ্যমন্ত্ৰী আৰে আমাৰ মুখ্যমন্ত্ৰী হ'ব পাৰে আমাৰ বিৰোধ থাকিব পাৰে মুখ্যমন্ত্ৰী আমাৰ सीएम को फोन लगाओ क्या বুলি এজন সাধাৰণ বিষয়াই ক'ব পৰাটো কিমান লাজৰ কথা হ'ব পাৰে ধন্যবাদ